ৰাম শ্ৰৱণে কীৰ্তনে সুখ বৈষ্ণৱে পাৱয় আৰু কৃষ্ণ কথা কহোঁ শুনা মহাশয়। নিৰ্গুণ কৃষ্ণদেৱৰ গুণযশ আশ্ৰয় কৰিলে আত্যান্তিক সুখ লাভ কৰিব পাৰে। আৰু সেইখিনি কথা মই তোমাৰ আগত আৰু প্ৰকাশ কৰিম। সেই মোৰ পুত্ৰ নাৰদ তুমি শুনা। এহিমতে কৃষ্ণত উপজে লোক যত ঈশ্বৰত কৰি ভিন্ন নহি বিচাৰত যেন সুবৰ্ণত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। এনেকৈ শ্ৰৱণ কীৰ্তন মহাভক্তিৰ দ্বাৰা কৃষ্ণ কেন্দ্ৰিক জীৱ সমস্ত ঈশ্বৰত কৰি ভিন্ন নহি বিচাৰত। তেওঁলোক ঈশ্বৰৰ পৰা ভিন্ন নহয়, মানে পৃথক নহয়। কেনেকৈ? যেন হুবৰ নত হন্তে জনমে কুণ্ডল, যেনেকৈ সোণৰ পৰাই কাণত পিন্ধা এটা বস্তুৰ নাম দিছে কুণ্ডল। আমি ফুলি বুলি কওঁ, হাতত পিন্ধিলে খাৰু বুলি কওঁ বা বাৰতি বুলি কওঁ, এনেধৰণে বিভিন্ন নাম আমাৰ প্ৰত্যেকৰে জ্ঞাত। সেই আ অলংকাৰবিলাক উৎপত্তিস্থল হ'ল কেৱল সোণ, সোণৰ পৰাই উৎপত্তি হয় সেইবিলাক। কিন্তু বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। তুমি যদি বিচাৰ কৰি চোৱা তাৰ মূল বস্তুটো হ'ল কেৱল সোণ। পিন্ধিলোঁ, কোনোবাই ইচ্ছা কৰি কাৰোবাৰ অভাৱ এযোৰ বাৰতি, গতিকে সোণাৰীৰ ওচৰলৈ গৈ সোণৰ পৰা বাৰতি এযোৰ বনাই আনিলোঁ। কাৰোবাৰ অভাৱ এযোৰ ফুলি, গতিকে একেজন সোণাৰীৰ পৰা সোণৰ পৰা ফুলি তৈয়াৰ কৰি আনিলোঁ। কাৰোবাৰ অভাৱ এটা আঙুঠিৰ, গতিকে একেজন সোণাৰীৰ পৰাই ওচৰৰ পৰা সোণ লৈ আপুনি মই এটা আঙুঠি বনালোঁ। কিন্তু যেতিয়া তিনিওজনে গৈ সোণাৰীক বোলে মোৰ আঙুঠিও প্ৰয়োজন নাই, বাৰতিৰো প্ৰয়োজন নাই, ফুলিৰো প্ৰয়োজন নাই, এইখিনি তুমি ৰাখি থোৱা, এই বুলি কোৱাৰ লগে লগে সোণাৰীজনে আকৌ সেইটো ব্যৱস্থা পদ্ধতিগতভাৱে তাক আকৌ সোণলৈকে ৰূপান্তৰিত কৰে। ঠিক তেনেকৈ দেৱৰ্ষি নাৰদৰ আগত পিতৃ প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে যে যেন হুবৰ নত হন্তে জনমে কুণ্ডল বিচাৰত নাম মাত্ৰ সুবৰ্ণ কেৱল। এতেকে কৃষ্ণে সে মাত্ৰ নিয়ন্তা ঈশ্বৰ কৃষ্ণতে প্ৰকাশে চৰাচৰ নিৰন্তৰ ভজনীয় দেৱ কৃষ্ণ বিনে নাহিয়ান বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান। ঐ এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয় নাৰদত সমস্তে বুজাইলা মহাশয়। হেন শুনি মুনি পুনু পুচন্ত সাদৰি সবে যদি কৃষ্ণময় পূজা কেন কৰি। হে মোৰ পুত্ৰ, কৃষ্ণতে সমস্ত চৰাচৰ প্ৰকাশমান হৈছে আৰু সেইকাৰণে সকলোৰে ভজনীয় তত্ত্ব হ'ল কৃষ্ণ। চৰাচৰ মানে স্বৰযোগ অচৰ সমান চৰাচৰ। এঠাইৰ পৰা আনঠাইলৈ যাব পৰা, এঠাইৰ পৰা আনঠাইলৈ যাব নোৱাৰা, সেয়া হ'ল চৰাচৰ। এই কথাখিনি শুনি ভজনীয় দেৱ কৃষ্ণ বিনে নাহি আন বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান। বেদৰ শিৰোৰত্ন মন্ত্ৰ হ'ল ওম নমো ভগৱতী বাসুদেৱায়। ওংকাৰ ধাৰি হ'ল হৰি কৃষ্ণ তত্ত্ব, প্ৰণৱ মন্ত্ৰ বুলি কোৱা হয় ওংকাৰ। আৰু নমো ভগৱতী বাসুদেৱায় হ'ল দ্বাদশী মন্ত্ৰ, শ্ৰেষ্ঠতম মন্ত্ৰ, যাক আশ্ৰয় কৰি দাসীৰ পুত্ৰ হৈও চাৰিজন কৃষ্ণৰ ভকতৰ কৃপাত সেই মহামন্ত্ৰক আশ্ৰয় কৰি
ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদৰ শাৰীলে উত্তৰণ হৈছিল সেই দাসীৰ পুত্ৰ প্ৰথম স্কন্ধত নাৰদৰ পূৰ্বজন্মৰ কথন হৈছে আৰু সেই নাৰদৰে আজ্ঞা শিৰোগত কৰি উত্তানপাদ ৰজাৰ পুত্ৰ ধ্ৰুৱই বনৰ মাজত কৃষ্ণ তত্ত্বৰ কৃপাধন্য হৈছিল সেই দেৱঋষি নাৰদৰ আশ্ৰয়ত সেই বেদৰ শিৰোৰত্ন মন্ত্ৰক আশ্ৰয় কৰি মাতৃগৰ্ভতেই প্ৰহ্লাদ নামৰ শিশুটিয়ে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিছিল এনে ধৰণে দস্যু বৃত্তি পালন কৰা ৰত্নাকৰে সেই মূল মন্ত্ৰকে সাৰোগত কৰি আদিকবি বাল্মীকিৰ শাৰীলে নিজক উত্তৰণ কৰাব পাৰিছিল বেদ শিৰো ৰত্ন মন্ত্ৰে কহে বিদ্যমান কেৱল কৃষ্ণ তত্ত্বৰ কথাকেই প্ৰকাশিত হৈ আছে এহি বুলি ব্ৰহ্মা তুলি বেদ মন্ত্ৰ ছয় নাৰদক সমস্তে বুজাইলা মহাক্ষয় মন্ত্ৰ ছয় মানে প্ৰথম অন্ত্যেষ্টয়ীয় এই ছয় শব্দৰ অৰ্থ হ'ল বিলাক মানে মন্ত্ৰবিলাক মন্ত্ৰৰ দ্বাৰা দেৱঋষি নাৰদক ব্ৰহ্মাদেৱে বুজাই গৈ আছে এটা দুটা তিনিটা চাৰিটা মন্ত্ৰ আশ্ৰয় কৰি কৰি সকলো কেৱল কৃষ্ণকেন্দ্ৰিক কৃষ্ণ তত্ত্ব বুলি প্ৰকাশ কৰিছে আৰু দ্বিতীয় যোগ অন্ত্যেষ্টয়ীয় সমান ছয় তাৰ অৰ্থ হ'ল সংখ্যা মানে 5 সংখ্যাটোৰ পাছত যিটো সংখ্যা এইটো হ'ল 6 সংখ্যা আৰু বৰ্তমান পদে এইখিনি প্ৰজাপতি ব্ৰহ্মাদেৱৰ মুখেৰে দেৱঋষি নাৰদে জ্ঞান লাভ কৰাৰ পাছত আকৌ দেৱঋষি নাৰদৰ এটা সংশয় প্ৰশ্নৰ ৰূপত প্ৰকাশিত হৈছে যিটো আমাৰো হয়তো সমস্ত জনাৰে অকণমান সংশয় থাকি যায় কেতিয়াবা হেন শুনি মুনি পুনু পুচন্ত সাদৰি হবে যদি কৃষ্ণময় পূজা কেন কৰি যদি সকলো কৃষ্ণময়ে হয় তেনে তেওঁৰ অৰ্থে আকৌ শৰাইখনত কল 4টা নাৰিকল 4 ডোখৰ তিয়ঁহ 4 ডোখৰ চাউল 4 মুঠি মগু 4 মুঠি এনেকৈ আগবঢ়াই দিয়ানো কি প্ৰয়োজনটো আছে যদি সকলো কৃষ্ণময় হয় তেওঁৰ বস্তুহে আমিতো কপটতা কৰিছোঁ নিশ্চয় তেওঁৰ বস্তু তেওঁক দিয়া মানে সেইটোৱে হ'ল কপটতা এতিয়া জানিব বিচাৰিছে নাৰদে ইয়াৰ আঁৰত থকা ৰহস্যটো কি আমি যে কওঁ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি সকলোখিনি ঈশ্বৰৰ সম্পত্তি আমি সকলো শাস্ত্ৰ পঢ়ি বুজি পাইছোঁ এইখিনি সকলো মিছা মায়াময় স্বপ্ন হম বুলি কৈছে যদি মায়া তেতিয়াহ'লে আনৰ আগত পৰিচয়টো কিয় দিওঁ মোৰ ল'ৰা বুলি দিবতো নালাগিছিল তাতেই অৰ্থ জানিবৰ বাবে নাৰদে সুধিছে আৰু আমিও হয়তো সেই কথাটোকে জানিবৰ বাবে আশ্ৰয় কৰিছে কৃষ্ণ ৰাম কিবা দ্ৰব্যে যজ্ঞ কৰা সংশয় মিলিল শুনি ব্ৰহ্মা হৰিষতে কহিবে লাগিল হে পিতা সকলোখিনি ঈশ্বৰৰে বস্তু বুলি তুমি ক'লা তেতিয়াহ'লে যজ্ঞটো কৰোঁতে যিবিলাক দ্ৰব্য আগবঢ়াই দিয়া হয় সেই দ্ৰব্যবিলাকো কৃষ্ণৰে দ্ৰব্য তেওঁৰে দ্ৰব্য তেওঁক আগবঢ়াই দিয়াটো জানো অপৰাধ নহয় পিতা মোক কোৱাচোন সেই কৰ্মটো কেনেকৈ শুদ্ধ হ'ব পাৰে ৰাম শুনি ব্ৰহ্মা হৰিষিতে কহিবে লাগিলা কথাখিনি শুনি প্ৰজাপতি ব্ৰহ্মাদেৱে হাঁহি হাঁহি আনন্দিত হৈ পুত্ৰ দেৱঋষি নাৰদক উত্তৰ দিছে ধন্য মোৰ পুত্ৰ শুনা সিদ্ধান্ত ইহাৰ ময়ো পূৰ্বে এহি কথা কৰিছোঁ বিচাৰ হে পুত্ৰ তুমি ধন্য তুমি মোক যি প্ৰশ্ন কৰিছা সেইটো ময়ো আগতে বহুবাৰ বিচাৰ কৰি চাইছোঁ এনেকৈ সকলো যদি ঈশ্বৰৰে হয় তেতিয়াহ'লে ঈশ্বৰক দিয়া দ্ৰব্যখিনিত আমাৰতো একো অধিকাৰ নাই আমি কিয় তেওঁৰ অৰ্থে দ্ৰব্য আগবঢ়াইছোঁ সেইখিনি যিহেতু সকলোখিনি তেওঁৰহে দ্ৰব্য আৰু বিচাৰ কৰি মই কি পালোঁ জানা ৰাম যদি কৃষ্ণ বিনে বস্তু জগততে নাই কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায় মোক দেখি মনু আদি যত মহাজন হৰিৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন সমস্তে কহিলোঁ মই তোমাত বুজাই মোৰ ইষ্টদেৱ কৃষ্ণ বিনে
আন নাই। মূল দৰ্শনটো এইটো। কি বুলি ক'লে ব্ৰহ্মাদেৱে যে যদি কৃষ্ণ বিনে বস্তু জগততে নাই, সঁচা কথা, কিন্তু অৰ্পণ কৰা দৰ্শনটো হ'ল এইটো, কৃষ্ণময় দ্ৰব্য যজু কৃষ্ণক সদায়। যিটো দ্ৰব্য আগবঢ়াওঁ সেই দ্ৰব্যটোকে কৃষ্ণ বুলি ভাবি ল'ব লাগিব। এইটো দেখা পোৱা যায় কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘ সমাজভাগীত। আৰু তাৰ ব্যতিক্ৰম দৰ্শনটো কি? যেতিয়া মূৰ্তি এভাগ নিৰ্মাণ কৰি পূজা কৰা যায়, তেতিয়া কেৱল মূৰ্তিভাগক কৃষ্ণ বুলি কোৱা যায়, আৰু বাকীখিনি দ্ৰব্য কল, আপেল, কুঁহিয়াৰ বুলি কোৱা যায়, আৰু সেৱা কৰিবলৈ যোৱা সেৱকসকলক কৃষ্ণ বুলি ভবা নাযায়। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আদৰ্শ শাস্ত্ৰসন্মতে যে আসনত যদিও কৃষ্ণ তত্ত্ব আছে, বাংময় মূৰ্তি, ভাগৱতো যিহেতু বাংময় মূৰ্তি, সেইকাৰণে এয়াও কৃষ্ণময়। আৰু যিজনে পাঠ কৰিব সেইজনো কৃষ্ণময়, আৰু যিজনে আজ্ঞা কৰিব সেইজনকো কৃষ্ণময় বুলি ভবা হয়, আৰু তাক প্ৰকাশ কৰা হয় এজোকা ঘোষাৰ মাধ্যমেৰে। আমি আশ্ৰয় কৰোঁ। যিজন বিলনীয়াই এই ব্যৱস্থাটো পালন কৰিব, সেইসকলেও কৃষ্ণ বুলি কৈ সমস্তজনাকে সেৱা কৰে, আৰু যিসকলে গ্ৰহণ কৰে সেইসকলেও কৃষ্ণ বুলি কৈ দ্ৰব্য গ্ৰহণ কৰে। এইটো হ'ল শাস্ত্ৰই কোৱা দৰ্শনটো যে কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণক সদায়। তাৰমানে কল বুলি নাখায়, চাউল বুলি নাখায়, ভাত বুলি নাখায়, কি বুলি খায়? কৃষ্ণ বুলি গ্ৰহণ কৰে। অন্তৰত যিজন আছে আত্মাৰাম সেইজনো কৃষ্ণ, তেওঁক যিটো দ্ৰব্য আমি দিম তেওঁ সন্তুষ্টিৰ কাৰণে সেয়াও কৃষ্ণ। সেই ভাৱনাটো হ'ল শাস্ত্ৰসন্মত, আৰু এই ভাৱনাটো সমাজত দৰ্শন হৈ আছে, কিন্তু পালন কোনে কিমান কৰিব পাৰিছে এইটো কিন্তু ব্যক্তিগত, প্ৰত্যেকৰে নিজৰ নিজৰ। কিন্তু গুৰুৰ আদৰ্শ শাস্ত্ৰসন্মতে এই সমাজভাগীত প্ৰত্যক্ষ ৰূপত এই দৰ্শনটো হৈ আছে। কিন্তু বাকী সমাজ ব্যৱস্থাত কিমান আছে বা কিমান নাই এইটো আমি ক'ব নোৱাৰিম, কিয়নো আমি সেই সমাজ ব্যৱস্থাৰ লগত জড়িত নহয়। আৰু আমি ভাবোঁ প্ৰত্যেক সমাজতে এইটো দৰ্শনেই আছে, কিন্তু পূজা পাতল ব্যৱস্থাৰ মাজত এইটো নাই। কেৱল মূৰ্তি এভাগ নিৰ্মাণ কৰোঁতে যাৰ মূৰ্তি নিৰ্মাণ হয় সেই মূৰ্তিভাগিকহে কেৱল উপাস্য তত্ত্ব হিচাপে সেৱা কৰা যায়। যিজন পূজাৰীয়ে সেৱা কৰিব মন্ত্ৰ উচ্চাৰণ কৰি কৰি, সেই পূজাৰীজনকো আনহে নালাগে কৃষ্ণ বুলি কোৱা নাযায়। আৰু যিজন পূজাৰীয়ে দ্বাৰা যিসকল ভক্তই গৈ সেই মূৰ্তিক ঈশ্বৰ ভাবি সেৱা আগবঢ়াব, সেই ভক্তসকলকো পূজাৰীয়ে কৃষ্ণ বুলি নাভাবে, আৰু সেই ভক্তসকলেও যাৰ দ্বাৰা সেৱাভাগ আগবঢ়াব সেই পূজাৰীজনকো কৃষ্ণ বুলি নাভাবে। মাত্ৰ সেই পদাৰ্থৰে নিৰ্মিত বা ধাতুৰে নিৰ্মিত মূৰ্তিটোকহে কেৱল কৃষ্ণ বুলি ভবা হয়। এইটো শাস্ত্ৰৰ বিপৰীত নিয়ম। আৰু ব্ৰহ্মাদেৱে দেৱৰ্ষি নাৰদক ক'লে এইটোৱে শুদ্ধ পথ, আৰু মোকে দেখি মোৰ পাছৰ যিসকল আছে সেইসকলৰ নাম প্ৰকাশ কৰিলে যে মোক দেখি মনু আদি যত মহাজন হৰি ৰূপ দ্ৰব্যে কৰৈ তাংক আৰাধন। ভগৱন্তক সেৱা নিবেদন কৰে। গছ এজোপাক কৃষ্ণ বুলি ভাবে এইটো ভুল নহয়, কিন্তু গছজোপাক সন্তুষ্ট কৰিবলৈ গৈ যিটো নিয়ম পালন কৰোঁ সেইটো হ'ল অশুদ্ধ। মাটিৰ মূৰ্তিটো কৃষ্ণময় বুলি ভবা হৈছে এইটো ভুল নহয়, কিন্তু তাৰ আগত যিটো বলি দিয়া যায় সেই বলি প্ৰাণীটোক কৃষ্ণ বুলি নভবাটো হ'ল শাস্ত্ৰৰ বিপৰীত নিয়মটো। সেইকাৰণে এই নিয়মবিলাক হৈ থাকে, আৰু এইটোৱে হ'ল ভগৱন্তৰ মায়াটো। ৰাম ৰাম জানিবা ক মহামুনি, কৃষ্ণৰ মায়াক সেৱা কৰি সন্তোষ কৰিলা বিধাতাক। তুষ্ট ভৈলা পিতা মহ দেখি মুনিৰাজ, সেহি বেলা তান্ত পুচিলন্ত এহি কাজ। জগতকে কৃপা কৰি পৰম মহন্ত, কৰজোৰে বিধাতাৰ আগে বিনা
সেৱাৱন্ত যে হে পিতা তুমি মোক অকণমান কৃপা কৰা যে ভগৱন্তৰ মায়াৰ বিষয়ে আমি তোমাৰ পৰা জানিব বিচাৰোঁ আৰু এনেধৰণে সেৱা কৰি পিতৃ যেতিয়া সন্তুষ্ট হ'ল মনৰ ভাৱনা দেৱঋষিয়ে বুজি পাই কৰজোৰে কৃতাঞ্জলি সেৱা নিবেদন কৰি পিতৃৰ আগত সেৱা নিবেদন কৰিছে যে হে পিতা তুমি মায়াৰ বিষয়ে আমাক অৱগত কৰোৱা মইতো ভাবোঁ পিতা নাৰদ বদতি নমো দেৱ সৃষ্টি কৰ বুজায়ো কমুক জ্ঞান সাধন সুন্দৰ জগত প্ৰকাশে কোনে কাহাত আশ্ৰয় কোনে স্ৰজে কোনে পালে কাহাত কয় কাহাৰ অধীন স্বৰূপত কিবা হয় ইখব সংশয় মোৰ চেদিবেলা গয় আছু কই খব কথা আপোনাকো কহ কোন জ্ঞান দাতা গুৰু তজু পিতামহ ইমান দিনে দেৱঋষি নাৰদে ভাবি আছিল যে প্ৰজাপতি ব্ৰহ্মাই হ'ল সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ একমাত্ৰ গৰাকী আৰু সেইকাৰণে প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত গৈ যেতিয়া উপস্থিত হৈছিল সেইকাৰণে দেৱঋষি নাৰদে সুধিছে আচৰিত দৃশ্যটো হ'ল কি যে যেতিয়া উপস্থিত হৈছিল তেতিয়া প্ৰজাপতি ব্ৰহ্মাই ধ্যানত আছিল যজ্ঞ কৰ্মৰ কথা ইতিমধ্যে কৈছে সেইকাৰণে দেৱঋষি নাৰদ অকণমান আচৰিত হৈছে যে পিতা মই তোমাক সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বুলি ভাবিছিলোঁ কিন্তু এতিয়া তোমাৰ কাষত উপস্থিত হৈ মই দেখা পাইছোঁ তোমাৰ ওপৰতো যেন কোনোবা এজন আছে যদি নাথাকিল হয় তেতিয়াহ'লে তুমিতো এনেকৈ ধ্যান নকৰিলা হয় তুমিতো এনেকৈ যজ্ঞ নকৰিলাহেঁতেন গতিকে পিতা মোৰ জানিবৰ ইচ্ছা হৈছে তুমিনো কাক ভাবি আছা তুমিনো কাৰ চৰণত সেৱাভাগ নিবেদন কৰি আছা জগতৰ মংগলৰ বাবে গতিকে মোক তুমি কৃপা কৰা পিতা যে তোমাক কোনে জ্ঞান প্ৰদান কৰিছে তোমাৰ গুৰু কোন সৃষ্টি কোনে কৰিছে স্থিতি পালন কোনে কৰি আছে সংহাৰ কোনে কৰি আছে যদি তুমি নাই কৰা তেতিয়াহ'লে মোক সেইজনৰ লগত চিনাকি কৰি দিয়া আৰু যদি তুমি কৰি আছা তেতিয়াহ'লে মোৰ ক'ব লগা একো নাই কাৰণ মোৰ ভাৱনাটো তোমাতেই আছে তুমিয়ে সকলোখিনি কৰি আছা ৰাম তজু সেব্য দেৱ কোন অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰি সাৰ তোমাৰনো আৰাধ্য দেৱ কোন তুমিনো কাক চিন্তা কৰি আছা তুমিও কাৰোবাৰ যদি অধীন সেইজননো কোন মানে তুমি কাৰ অধীনত তুমি সৃষ্টি কৰিছা সংহাৰ কৰিছা বা পালন কৰিছা এইটো দেৱঋষি নাৰদৰ মনৰ ভাৱনা কৃপালু গুৰুজন বস্তুৱে পদচন্দে আমাক এই ভাৱনাটো জনাইছে স্বৰূপত কিবা তুমি কহা কৰি সাৰ তোমাৰনো প্ৰকৃত ৰূপটো কি ইয়াৰ বিষয়ে মোক অৱগত কৰোৱা স্বৰূপ পুত্ৰ নাৰদৰ বাক্য শুনি সেৱাত সন্তুষ্ট হৈ পিতৃ অতিশয় আনন্দিত হৈছে আনন্দিত হোৱাৰ মূল কাৰণটো কি যে ধন্য ধন্য কৃপালু নাৰদ মহামতি তোমাৰ মতি অতি উত্তম আৰু তুমি ধন্য মানে তুমি ধন্যবাদৰ পাত্ৰ কিয় কাৰণ তুমি যি প্ৰশ্ন সুধিছা ইয়াত নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ গুণ যোগ হৈ আছে মোকো তুমি সৌভাগ্যৱন্ত কৰি দিলা
সেইখিনি কথা মই আজি তোমাৰ আগত অৱগত কৰিম। আৰু মোৰ দৰ্শনটো পোনপটীয়াভাৱে দেৱঋষি নাৰদৰ আগত ৰাম ঈশ্বৰ বুলিয়া জীৱা মানাহা আমাক ইউ সাংগে মিছা নহি কয় ত যুবাক বাক মানে যে সেই দেৱঋষি নাৰদ, তুমি যে মোক ইমান দিনে ঈশ্বৰ বুলি ভাবি আছিলা, এইটো বৰ দলিয়াই দিবলগীয়া কথা নহয়, এইটো বৰ পেলাই দিবলগীয়া কথা নহয়। তাৰমানে এইটো একেবাৰে মিছা কথা নহয়। স্বাভাৱিকতে ময়ো ঈশ্বৰেই হয়। কিয় ঈশ্বৰ হয় তাৰো দৰ্শন দিছে। আমিও ভাবোঁ কৃষ্ণৰাম কৃষ্ণৰাম গোবিন্দ কৃষ্ণ কৃষ্ণ। আমাৰ মূলৰ সদস্য প্ৰভুজনাৰ চৰণ কমলতো আমি মান্য অনুসাৰে ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ গুৰু শংকৰ মাধৱ। যে সেই দেৱঋষি, তুমি যে মোক ইমান দিনে ঈশ্বৰ বুলি ভাবিছিলা, এইটো বৰ মিছা কথা নহয়। ইয়াৰ দ্বাৰা পৰম জ্ঞান গুৰুজন বস্তু আমাক দিবৰ বাবে আগবাঢ়িছে। ৰামে জাতো ঈশ্বৰৰ কৰ্ম আমাত আশয়, কৃষ্ণ সেৱাতে খেমুৰ ইটো মহোদয়। ব্ৰহ্মাদেৱক কিয় ঈশ্বৰ বুলি কোৱা হৈছে? মূল কাৰণটো হ'ল যে নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বই অকলহৰে থাকি মই কৰোঁ কোনো কাজ, যে অকলহৰে থাকি সৃষ্টিৰ শোভাবৰ্ধন নোহোৱা দেখি তেৰাই নিৰ্গুণ নিৰাকাৰ তত্ত্বৰ পৰা সগুণ সাকাৰ ৰূপ ধাৰণ কৰিছে শ্ৰী নাৰায়ণ। আৰু সেই নাৰায়ণ তত্ত্ব শৰীৰৰ পৰা আপোনাৰ দেহৰ সন্তে মহামায়া কৰিলন্ত বাজ। তেৰাই প্ৰকৃতিক সৃজন কৰিছে আৰু তিনি গুণ পঞ্চভূত, ইয়াৰ দ্বাৰা তিনি তত্ত্বৰ দৰ্শন হৈছে। সৃষ্টিৰ দায়িত্ব অৰ্পণ কৰিছে প্ৰজাপতি ব্ৰহ্মা, পালনৰ দায়িত্ব অৰ্পণ হৈছে বিষ্ণু, আৰু সংহাৰৰ দায়িত্ব অৰ্পণ হৈছে শিৱ। এতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে কৈছে জাতো ঈশ্বৰৰ কৰ্ম আমাত আশয়। যিহেতু ঈশ্বৰৰ কৰ্ম হ'ল সৃষ্টি কৰা, আৰু ময়ো তেওঁৰ কৃপাত এই দায়িত্বটো পাই গ'লোঁ, সেইকাৰণে মোৰো কৰ্ম হ'ল সৃষ্টি কৰা। গতিকে ঈশ্বৰৰো কৰ্ম সৃষ্টি কৰা আৰু তেওঁৰ কৃপাত মোৰো কৰ্ম সৃষ্টি কৰা। সেইকাৰণে মোৰ দ্বাৰা সৃষ্টি জীৱ সমস্তই মোকেই ঈশ্বৰ বুলি ভবাটো কোনো ভুল কথাও নহয়, মিছাও নহয়। কিন্তু তেৰা সমস্তই নাজানে, মোৰ দ্বাৰা সৃষ্টি জীৱ সমস্তই নাজানে যে মই কৃষ্ণ পাদ পদ্ম কৰিছোঁ আশ্ৰয়, তাতেহে আমাক লোকে ঈশ্বৰ বোলে। যে মই কেৱল কৃষ্ণৰ কৃপা লাভৰ বাবেহে এইকণ সম্ভৱ হৈছে, মোৰ দ্বাৰা সৃষ্টি কাৰ্য মই কৰিব পাৰিছোঁ। কিন্তু এই কথাটো মোৰ দ্বাৰা সৃষ্টি জীৱ সমস্তই বুজি নাপায়। সেইকাৰণে তেৰা সমস্তই মোকে ঈশ্বৰ বুলি ভাবে, এইটো বৰ এটা ভুল কথা নহয় পুত্ৰ। আৰু গুৰুজনাইতো কৈছে কলিত ভকত দেখে হৰি অৱতাৰ। আৰু আমাৰতো সমাজ ব্যৱস্থাত থাকেই শাস্ত্ৰসন্মতে যে ভকতেই ভাগৱত, ভকতেই ভগৱন্ত। ভকতটো ভগৱন্ত হ'ব নোৱাৰে, কিন্তু ভকত ভগৱন্ত কিয় হয় তাৰ দৰ্শনটো এয়া যে ভগৱন্তৰ কৰ্ম হ'ল সৃষ্টি কৰা, সেইকাৰণে প্ৰজাপতি ব্ৰহ্মাৰো কৰ্ম হ'ল সৃষ্টি কৰা, এতেকে ব্ৰহ্মাক ভগৱান বুলি ভবা হৈছে। আৰু ভকতৰো কৰ্ম হ'ল ভগৱন্তৰ গুঞ্জক আশ্ৰয় কৰা, আৰু যি গুঞ্জক ভকতে আশ্ৰয় কৰিলে ভগৱন্তই অতিকে ভাল পায়। সেইকাৰণে ভকতেই ভগৱন্তৰ দ্বিতীয় ৰূপ বা ভকত ভগৱন্ত বুলি আমি সমস্তজনাই গুৰুৰ আজ্ঞাশিৰে ধৰি এই নিয়মটো পালন কৰোঁ।